সরকারি নিয়ম ভৰিৰে মোহাৰি বিদ্যালয়ত চলিছে পাঠদান। ব্যক্তিগত বিদ্যালয়ত পাঠদান সরকারি শিক্ষকৰ। শ্রীভূমিৰ বিদ্যালয়ত ভয়ঙ্কৰ কেলেংকাৰী। শ্রীভূমি জিলাৰ বিদ্যালয়ত সংঘটিত হৈছে ভয়ঙ্কৰ খেলিমেলি। সরকারি নীতি নিয়ম বিধি পথালি দি তাত একাংশ শিক্ষকে চলাই আছে মই মতালি। আনকি শিক্ষা ক্ষেত্ৰত ব্যক্তিগত স্কুলৰ শিক্ষাৰ্থীৰ উপস্থিতি দেখুৱাই ভয়ঙ্কৰ অনিয়ম। শ্রীভূমিত থাকা এইখন আসিমিয়া হায়ার সেকেন্ডারি বিদ্যালয় আৰু এইখন বিদ্যালয়ত কিন্তু খেলিমেলি যথেষ্ট খেলিমেলি এটা কৈ কোৱা সম্ভৱ নহব। বিভিন্ন খেলিমেলিৰে জৰ্জৰিত হৈ আছে এইখন বিদ্যালয়। প্ৰথমে এইখন মাদ্ৰাসা আছিলে, পৰৱৰ্তীতে এইখন হায়াৰ সেকেন্ডারি স্কুলত উন্নীত কৰা হৈছে যেন এইখিনি অঞ্চলৰ যেন ছাত্ৰ ছাত্ৰীয়ে ভাল শিক্ষা প্ৰদান কৰাৰ লক্ষ্যৰে, কিন্তু ইয়াতে চলি আছে বিভিন্ন খেলিমেলি। আসিমিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ভয়ঙ্কৰ অনিয়ম। মাদ্ৰাছাৰ পৰা উন্নীত হোৱা আসিমিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলিছে আৰবী শিক্ষাৰ পাঠদান। চৰকাৰী নিয়ম অনুসৰি ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীত থাকিব নোৱাৰে আৰবী বিষয়, কিন্তু চৰকাৰী নিৰ্দেশনাক ভৰিৰে মোহাৰি আসিমিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলিছে আৰবী বিষয়ৰ পাঠদান। শিক্ষাৰ্থী তথা অভিভাৱকৰ অভিযোগৰ পিছতে বিদ্যালয়খনত শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত উদয় শংকৰ দত্তৰ অভিযানত পোহৰলৈ আহিছে ভয়ঙ্কৰ তথ্য। চৰকাৰী নিয়ম অনুসৰি ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীত থাকিব নোৱাৰে আৰবী বিষয়ৰ পাঠ্যক্ৰম, কিন্তু সেই সকলো নিয়ম ভৰিৰে মোহাৰি আসিমিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি আছে আৰবী বিষয়ৰ পাঠ্যক্ৰম। ইয়াৰ উপৰি বিদ্যালয়খনৰ বিষয়ভিত্তিক শিক্ষকসকলক পাঠদান কৰিবলৈ নিদিয়ে তেওঁলোকৰ বিষয়, কিয়নো অন্য একাংশ শিক্ষকে নিৰ্দিষ্ট বিষয়কেইটাৰ কৰে টিউচন, যাৰ ফলত বিদ্যালয়ত বন্ধ হৈ পৰিছে নিয়মীয়া পাঠদান। এই অভিযোগৰ পাছতে বিদ্যালয়খনৰ অধ্যক্ষক অতিৰিক্ত আয়ুক্তগৰাকীয়ে সোধপোছ কৰি থকাৰ সময়তে অন্য এগৰাকী শিক্ষকে উল্লেখ কৰে বিদ্যালয়খনত চলি থকা অনিয়মৰ কথা। এই স্কুলের মুখ্য কেলেঙ্কারিটা হয়েছে এই স্কুলের স্টুডেন্ট যারা আছে এবং শিক্ষক যারা আছে, যারা শিক্ষা জাতির মেরুদণ্ড, ওই স্কুলের সরকারি শিক্ষক বেশ কিছু সংখ্যক শিক্ষকের প্রাইভেট স্কুলের সঙ্গে শেয়ার আছে ব্যবসায়। তাদের নিজের প্রাইভেট স্কুলে গিয়ে ক্লাস করেন, ওটাই হচ্ছে ওই স্কুলের মুখ্য কেলেঙ্কারি। ইফালে ব্যক্তিগত মদনী গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ এগৰাকী ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়খনলৈ আহি শিক্ষা সেতু এপত উপস্থিতি দিয়াৰ সময়তে ধৰা পৰে। বিগত 2 বছৰ ধৰি চৰকাৰী বিদ্যালয়খনত উপস্থিতি দেখুৱাই অহাৰ কথা স্বীকাৰ কৰে ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে। ছাত্ৰীগৰাকীৰ ভাষ্য অনুসৰি চৰকাৰী শিক্ষক মিছবা উদ্দিন আৰু মহম্মদ ছালমনে নিয়মিতভাৱে ব্যক্তিগত বিদ্যালয়ত কৰি আহিছে পাঠদান। আনকি জিলাখনত শিক্ষা সেতু এপত উপস্থিতি দিয়াৰ নামতো ভয়ঙ্কৰ কেলেংকাৰী সংঘটিত হৈছে। অন্য বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে আহি আন বিদ্যালয়ত শিক্ষা সেতু এপত উপস্থিতি দিছে। গার্লস স্কুলে পড়ি, মদনী গার্লস এইচএস স্কুল। আর নাম কোন জায়গায় আছে? এখানে আছে নাকি নাম? আছে না। কোন স্কুলের নাম আছে? নামটা নাম আসিমিয়া এইচএস স্কুলের আন্ডারে। কত বছর থেকে অ্যাটেন্ডেন্স দিচ্ছে ভাবে? 2 বছর থেকে। অতিৰিক্ত আয়ুক্তগৰাকীৰ অভিযানত পোহৰলৈ আহিছে কেইবাটাও বিস্ফোৰক তথ্য। চিচিটিভি কেমেৰাৰ ৰেকৰ্ডাৰৰ সময় 25 বছৰ পিছুৱাই 2000 চন কৰি ৰখা হৈছে। তো হয় খেলিমেলি আছে আৰু স্কুলখনৰ ৰিজাল্ট খুবেই বেয়া, আৰু একাডেমিক ইনচাৰ্জ তেওঁ নিজে স্বীকাৰ কৰিছে যে ইয়াৰ ষ্টুডেণ্ট প্ৰাইভেট স্কুলত পঢ়ি আছে। ইয়াত কিন্তু তেওঁলোকে শিক্ষা সেতু যিটো আমাৰ এপ আছে তাতে এটেণ্ডেঞ্চ দিয়ে আৰু ক্লাছটো প্ৰাইভেট স্কুলত কৰে। তেওঁ এটা আমাক ষ্টেটমেণ্ট দিছে, আৰু ইয়াৰে আমাৰ অভিভাৱক আহিছে ওচৰত, তেওঁলোকেও কৈছে যে ইয়াৰ যিসকল শিক্ষক, কিছুমান সকলো নহয়, তেওঁলোকে চাকৰি কৰে, ইয়াৰ দৰমহা লয় চৰকাৰৰ, কিন্তু পঢ়ায় প্ৰাইভেট স্কুলত। চৰকাৰী নিয়ম উলংঘা কৰা শিক্ষকসকলৰ বিৰুদ্ধে শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে শিক্ষা বিভাগ। শ্রীভূমিৰ পৰা গৰিষ্ঠন্তিৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।